বদৰুদ্দিন আজমল ডাঙৰীয়াই উজনি অসমত বানপানীত বিপদত পৰি থকা মানুহখিনিক 2 কোটি টকা দি সহায় কৰিছে আৰু কিবা কিবি দিম বুলি বদৰুদ্দিন আজমল ডাঙৰীয়াই বহুত প্ৰতিশ্ৰুতি দি থৈ দিছে। সেই বদৰুদ্দিন আজমল ডাঙৰীয়াক এই ব্যক্তিজনে কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, যোনকেইটা কথা আপোনালোকে সকলোৱে শুনাটো দৰকাৰ বুলি মই ভাবোঁ। আপোনালোকে এই ব্যক্তিজনে বদৰুদ্দিন আজমল ডাঙৰীয়াক কি কৈছে সেই কথাখিনি শুনি লওক। ঘৰিয়ালৰ চকুপানীটো কি যদি আপুনি বাবা লৈ ভাবিছে যে আনি কালি পখিলে বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা আজমল ডাঙৰীয়া, সেইটো কিন্তু আমি হ'বলৈ নিদিম। সেইটো কিন্তু আমাৰ প্ৰয়োজন হ'লে মৰি যাম, কিন্তু কেতিয়াও মিয়ালেণ্ড উজনি অসমক হ'বলৈ দিয়া নহ'ব। উজনি অসম নালাগে, গোটেই অসমতে হ'বলৈ দিয়া নহ'ব। বানপানী শেষেই যাওক। মুখ্যমন্ত্ৰীকো আমি আপুনি আজি এই সময়ত ক'ব নালাগে যদি আমি কৈছোঁ বানপানীৰ পৰিস্থিতি শেষ হ'ব। ইয়াৰ পিছত কিন্তু অবৈধ মিয়া বাংলাদেশে আপুনি যেনেকৈ অসমৰ পৰা এটা এটাকে বাছি উলিয়াই খেদিম বুলি কৈছে, কিন্তু খেদিব লাগিব চিধা কথা। এই ব্যক্তিজনে বদৰুদ্দিন আজমল ডাঙৰীয়াক এনেকুৱা কথা কি কাৰণ কৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, আৰু এই ব্যক্তিজনৰ কথাখিনি কেনেকুৱা লাগছে সেই কথাটো একেলগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।